মই এজন সৈনিক হয়, চাকৰি সূত্ৰে অসমৰ বাহিৰত থাকোঁ। কিন্তু যেতিয়া মোবাইলটো খোলোঁ, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবত খালি অসমীয়া উচ্ছেদ অভিযান চলি থকা এইবোৰহে দেখা পাওঁ। তাৰ ওপৰত মই দুআষাৰমান ক'ব বিচাৰিছোঁ। কোনোবাই ভাল লাগিলে চাব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আমাৰ অসম চৰকাৰে মোৰ এই কথাখিনি অলপ গুৰুত্ব সহকাৰে লয়। প্ৰথম কথা, ঘৰ ভাঙিছে, উচ্ছেদ কৰিছে, একেবাৰে খেদি দিয়া নাই। ক'ৰবাত ভাঙিছে, হয়তো ক'ৰবাত এমাহৰ পিছত, দুমাহৰ পিছত বা দুদিনৰ পিছতে বনাই ল'ব। সেই কথাটো বহুত মন কৰিবলগীয়া। আৰু মই এজন সৈনিক হয়, সেইকাৰণে বেছি কথা ক'ব নিবিচাৰোঁ। বহুত বান্ধোন থাকে। এক নম্বৰ কথা সেইটো কৈছোঁ, ঘৰ ভাঙিছে, উচ্ছেদ কৰিছে, কিন্তু এমাহৰ পিছত, দুমাহৰ পিছত বেলেগত ঘৰ বনাই ল'ব। সেইটো চৰকাৰে চিন্তা কৰক। আৰু দুই নম্বৰ কথা, বিদেশী অকল অসমতেই নোসোমায়, বাংলাদেশত 3খন ৰাজ্য লাগি আছে, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মেঘালয়। আৰু সিহঁত আমাৰ অসমৰ লগত জড়িত। সিহঁত আহিলে কোনো ভিজা পাছপৰ্ট নালাগে। সেইফালেদি সোমায়ো, ত্ৰিপুৰাদি সোমাইতো আমাৰ অসমলৈ আহিব পাৰে, মেঘালয়দি সোমাইতো আমাৰ অসমলৈ আহিব পাৰে, ৱেষ্ট বেংগল, পশ্চিমবংগদি সোমায়ো আমাৰ অসমলৈ আহিব পাৰে। চৰকাৰে এই কথাটো মন কৰিবলগীয়া। আৰু দ্বিতীয়তে, হিন্দীভাষী সমস্যাৰ ওপৰতো মই দুআষাৰ কথা ক'ব বিচাৰোঁ। বহুত ক্ষেত্ৰত দেখিছোঁ, হিন্দীভাষীবোৰে যিবিলাক দোকান দি আছে, সিহঁতে আমাৰ অসমীয়া মানুহৰ ওপৰত কিবা বহুত অত্যাচাৰ কৰিছে, কিবা কৰিছে। আমি অসমীয়া হিচাপে এটাই কাম কৰিব লাগিব, সিহঁতৰ পৰা বস্তু কিনিব নালাগিব। ঠিক আছে, সিহঁতৰ পৰা বস্তু কিনিব নালাগিব। তাৰ আগতেও এদিন মই এটা ভিডিঅ' বনাইছোঁ, হিন্দীভাষীবোৰক আমি অসমীয়া হিচাপে তলত ৰাখিবলৈ হ'লে সিহঁতৰ পৰা বস্তু কিনিব নালাগিব। মই অসমীয়া হিচাপে এষাৰ কথা কৈ থলোঁ। সিহঁতে দোকান দি বহি আছে, বস্তু কোনে কিনে? আমাৰ নিচিনা অসমীয়াবোৰে আমি কিনোগৈ। দিনটো ঘৰত কষ্ট কৰোঁ, দুটকা উপাৰ্জন পাওঁ আৰু টাউনত গৈ সিহঁতক দিবলৈ যাওঁ। মই নিজকে অসমীয়া হিচাপে ইমান ভাল পাওঁ, আৰু অসমীয়াগিৰি মই কৰিও ভাল পাওঁ। মোৰ নিজৰ কথা কৈছোঁ, মই 20 লাখ টকা দি মোৰ ঘৰ বনালোঁ, যিহেতু মই চাকৰি কৰোঁ। কিন্তু এটাও বস্তু, নগাঁও টাউন মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 10 কিলোমিটাৰ। কিন্তু টাউনৰ পৰা মই বস্তু নিকিনিলোঁ, গাঁৱৰ যিজন হাৰ্ডৱেৰ দোকানী তাৰ পৰা মই কিনিলোঁ। মাৰোৱাৰীৰ পৰা টাউনত গৈ মই বস্তু নিকিনিলোঁ, কিন্তু মই 20 লাখ টকা ঘৰ বনাই দিলোঁ। বস্তু মই গোটেই 20 লাখ টকা মোৰ ঘৰৰ যিমান বস্তু আছে মই গাঁৱৰ দোকানখনৰ পৰাই ল'লোঁ, টাইলছৰ পৰা আপ টু শ্বাৱাৰলৈকে। টাইলছৰ পৰা মানে তলত যিটো টাইলছ লগাওঁ ঘৰৰ, তাৰ পৰা একদম পানীৰ পৰা গা ধোৱা শ্বাৱাৰটোলৈকে মই গাঁৱৰ দোকানৰ পৰা কিনিলোঁ। সেইটোকে কয় অসমীয়াগিৰি, আৰু মই এজন অসমীয়া হয়। আৰু মই তেল, যেতিয়া মই চাকৰিৰ পৰা ছুটীত ঘৰত যাওঁ, তেল মই নগাঁও টাউনত নভৰাওঁ। কিয়? আমাৰ অসমীয়া পেট্ৰল পাম্প নহয়। বেবেজীয়া চাৰিআলিত বৰুৱা এণ্ড ব্ৰাদাৰ্ছ বুলি আছে, সেই বেবেজীয়া চাৰিআলিত মই তেল ভৰাওঁ। কাৰণ বৰা টাইটেলটো আমাৰ অসমীয়া। সিহঁতে কি মানুহ মই নাজানো, কিন্তু উপাধিটো চাওঁ বৰা। সেই তেওঁৰ পৰা মই তেল ভৰাওঁ। আৰু যিটো আমাৰ নগাঁৱৰ পৰা মৰিগাঁৱলৈ যোৱা ৰাস্তাত এটা কৃষ্ণমণি নাথৰ তেল ডিপু আছে, মই তাত তেল ভৰাওঁগৈ। ৰহা চাৰিআলিদিও মৰিগাঁও যাব পাৰে, আমাৰ বেবেজীয়া চাৰিআলি হৈও মৰিগাঁও যাব পাৰে। মই তাত তেল ভৰাওঁগৈ যদি কেতিয়াবা বেবেজীয়া চাৰিআলিত তেল ডিপু বন্ধ হয়। কিন্তু নগাঁও টাউনত নভৰাওঁ, যিহেতু আমাৰ টাউনত অসমীয়া মানুহৰ তেল ডিপু নাই। তাকে অসমীয়াগিৰি বুলি কয়। আপোনালোকে এবাৰ কৰি চাওক, তেতিয়া নে অসমত মিঞাৰ উৎপাত থাকিব, নে অসমত হিন্দীভাষীৰ উৎপাত থাকিব। আপোনালোকে এবাৰ কওক, মোৰ নিচিনা মই যিটো কৰি আছোঁ আপোনালোকে এইবোৰ কৰক, তেতিয়াহে অসমখন বাচি থাকিব, অসমীয়া বাচি থাকিব।